নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ নলবাৰীত নিষিদ্ধ হৈছে লাউড স্পিকাৰ এতিয়াৰে পৰা লাউড স্পিকাৰ বজাব নোৱাৰিব নলবাৰী 10 ফেব্ৰুৱাৰীৰ পৰা নলবাৰীত 163 ধাৰা ৰুজু কৰা হৈছে আৰু তাৰ পিছতেই নলবাৰীত বজাব নোৱাৰিব লাউড স্পিকাৰ যদি কোনোবাই লাউড স্পিকাৰ বজায় তেন্তে জেল আৰু জৰিমনা বিহা হ'ব কঠোৰ হৈছে নলবাৰী প্ৰশাসন আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জানাই আছো ডাঙৰ খবৰ টাইম 8 বিগ ব্ৰেকিং লাউড স্পিকাৰ ব্যৱহাৰত ৰাজ্যত আহি গল নিষেধাজ্ঞা লাউড স্পিকাৰ ব্যৱহাৰত নিষেধাজ্ঞা আহি পৰিছে ৰাজ্যত নলবাৰীত 10 ফেব্ৰুৱাৰীৰ পৰা বন্ধ হ'ব লাউড স্পিকাৰ নলবাৰীত 10 ফেব্ৰুৱাৰীৰ পৰা বন্ধ কৰা হ'ব লাউড স্পিকাৰ ব্যৱহাৰ উচ্চ প্ৰাবল্যৰ লাউড স্পিকাৰ মাইক্ৰফোন ডিজে আদি বজাব নোৱাৰিব কঠোৰ নিৰ্দেশনা আহি পৰিছে জিলা প্ৰশাসনৰ অনুমতি অবিহনে লাউড স্পিকাৰ ব্যৱহাৰ কৰিব নোৱাৰিব বৰ্তমান সময়ত ডাঙৰ খবৰ নিখাৰ ভাগত আৰু পৰীক্ষাৰ সময়ছোৱাত লাউড স্পিকাৰ ব্যৱহাৰত নিষেধাজ্ঞা কৰা হৈছে আগন্তুক মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ বাবে জাৰি কৰা হৈছে এই নিৰ্দেশনা যদি কোনোৱে এই নিৰ্দেশনা অমান্য কৰে তেন্তে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব এই নিৰ্দেশনা নলবাৰী জিলা প্ৰশাসনে এই নিৰ্দেশনা দিছে গতিকে নলবাৰীত নিষিদ্ধ কৰা হৈছে লাউড স্পিকাৰ যদি কোনোৱে নিয়ম অমান্য কৰে তেন্তে জেল বা জৰিমনা হ'ব কঠোৰ শাস্তি দিয়া হ'ব 163 ধাৰা ৰুজু কৰা হৈছে বলবৎ কৰা হৈছে 163 ধাৰা আৰু বৰ্তমান সময়ত ডাঙৰ খবৰ নলবাৰী প্ৰশাসনে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে লাউড স্পিকাৰ ব্যৱহাৰত নিষেধাজ্ঞা আহি পৰিছে ৰাজ্যৰ কেইবাটাও প্ৰান্তত এই নিয়ম গ্ৰহণ কৰা হৈছে আৰু বৰ্তমান সময়ত নলবাৰীত কঠোৰ হৈছে প্ৰশাসন নলবাৰীত স্পষ্টকৈ কোৱা হৈছে 10 ফেব্ৰুৱাৰীৰ পৰা নলবাৰী কোনো ঠাইত লাউড স্পিকাৰ বজাব নোৱাৰিব যদি লাউড স্পিকাৰ কোনোবাই বজায় বা নিয়ম অমান্য কৰে তেন্তে জেল পৰ্যন্ত হ'ব পাৰে গতিকে কঠোৰ হৈছে প্ৰশাসন আপুনিও সাৱধান হওক প্ৰশাসনৰ নিয়ম উলংঘা নকৰিব নিয়ম উলংঘা কৰিলে প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব ক'ত নিৰ্দেশনা আহি পৰিছে কি কৰিব কি নকৰিব প্ৰশাসনৰ নিয়ম ল'ব লাগিব প্ৰথম কথা প্ৰশাসনৰ অনুমতি ল'ব লাগিব প্ৰশাসনৰ অনুমতি অবিহনে আপুনি লাউড স্পিকাৰ ব্যৱহাৰ কৰিব নোৱাৰিব যদি লাউড স্পিকাৰ ব্যৱহাৰ কৰে তেন্তে জেল পৰ্যন্ত যাবলগীয়া হ'ব পাৰে গতিকে সাৱধান হওক লাউড স্পিকাৰ ব্যৱহাৰ কৰাৰ পূৰ্বে প্ৰশাসনে কঠোৰ নিৰ্দেশনা দিছে আগতীয়াকৈ জাৰি কৰিছে এই নিৰ্দেশনা কিন্তু প্ৰশাসনে জাননী দিয়াৰ পিছতো একাংশই ভুল কৰে গতিকে প্ৰশাসন কঠোৰ হ'ব প্ৰশাসনে কঠোৰ স্থিতি গ্ৰহণ কৰিব কিয়নো পৰীক্ষা আহি আছে SSLC আৰু HS পৰীক্ষা আহি আছে উচ্চতৰ মাধ্যমিক পৰীক্ষা আহি আছে গতিকে পৰীক্ষাৰ সময়ছোৱাত কোনেও যাতে এই কাম নকৰে তাৰ কাৰণে প্ৰশাসনে এই স্থিতি গ্ৰহণ কৰিছে গতিকে প্ৰশাসনৰ নিয়ম মানি চলক প্ৰশাসনৰ নিয়ম বা যি নিয়ম দিছে সেয়া উলংঘা কৰিলেই কঠোৰ হ'ব প্ৰশাসনে স্পষ্ট কৰিছে যদি কোনোৱে এই নিয়ম উলংঘা কৰে তেন্তে 163 ধাৰাৰ অধীনত কঠোৰৰ পৰা কঠোৰ শাস্তি বিহা হ'ব জেল বা জৰিমনা পৰ্যন্ত হ'ব পাৰে গতিকে এতিয়াই সাৱধানতা বানি হৈ লওক এতিয়াই শুনি লওক বাতৰিটো চাই লওক ভুল নকৰিব কেতিয়াও ভুল নকৰিব 10 ফেব্ৰুৱাৰীৰ পৰা এইকেইটা ভুল নকৰিব যদি এইকেইটা ভুল কৰে তেন্তে প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনে স্পষ্ট কৰিছে পৰীক্ষাৰ সময়ছোৱাত কোনেও বজাব নোৱাৰিব লাউড স্পিকাৰ পুৱা হওক বা গধূলি হওক কোনেও লাউড স্পিকাৰ বজাব নোৱাৰিব গতিকে কঠোৰ হৈছে প্ৰশাসন লাউড স্পিকাৰ বজোৱাৰ পূৰ্বে 100 বাৰ ভাবক কিয়নো এবাৰ লাউড স্পিকাৰ বজাব আপুনি জেল যাবলগীয়া হ'ব পাৰে গতিকে সাৱধানতা অৱলম্বন কৰক প্ৰশাসনে দিয়া নিয়ম মানি চলক সম্পূৰ্ণৰূপে নিষিদ্ধ কৰি দিয়া হৈছে লাউড স্পিকাৰ ব্যৱহাৰ নলবাৰীত ব্যৱহাৰ কৰিব নোৱাৰিব লাউড স্পিকাৰ নলবাৰী প্ৰশাসনে জাৰি কৰিছে নিৰ্দেশনা লাউড স্পিকাৰৰ পৰা আৰম্ভ কৰি মাইক্ৰফোন ডিজে আদিত ব্যৱহাৰ কৰিব নোৱাৰিব নিষেধাজ্ঞা কৰা হৈছে যদি নিয়ম উলংঘা কৰে তেন্তে জেল পৰ্যন্ত হ'ব পাৰে কিয়নো পৰীক্ষা আহি আছে পৰীক্ষাৰ সময়ছোৱাত প্ৰতিগৰাকী অভিভাৱকে কয় যে আমাৰ সন্তানে ভালদৰে পঢ়িব লাগে পৰিৱেশ ভাল হ'ব লাগে গতিকে প্ৰশাসনে তাৰ প্ৰতি লক্ষ্য ৰাখি স্পষ্ট কৰিছে যে সন্ধিয়া হওক বা পুৱা হওক 10 ফেব্ৰুৱাৰীৰ পৰা লাউড স্পিকাৰ বা উচ্চ স্বৰত যিকোনো শব্দ ব্যৱহাৰ কৰিব নোৱাৰিব যদি এনেকুৱা কৰে তেন্তে প্ৰশাসন কঠোৰ হ'ব ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰ ছাত্ৰীয়ে পঢ়িব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে গতিকে প্ৰশাসনৰ এই সিদ্ধান্তত আপুনিও সমৰ্থন কৰক যদি সমৰ্থন নকৰে প্ৰশাসনৰ নিয়ম উলংঘা কৰে তেন্তে প্ৰশাসন কঠোৰ হ'ব প্ৰশাসনে স্পষ্টকৈ কৈছে 163 ধাৰা জাৰি কৰা হৈছে নগাঁৱত
আৰু 163 ধাৰাৰ অধীনত যদি আপুনি এই নিয়ম উলংঘা কৰে প্ৰশাসনৰ এই নিয়ম বা সমাজৰ প্ৰতি থকা দায়িত্ববোধ আপুনি উপলংঘা কৰে তেন্তে আপোনাক জেল পৰ্যন্ত পঠোৱা হ'ব গতিকে সাৱধানতা অৱলম্বন কৰক যিসকলে ডিজে বজায় লাউড স্পিকাৰ ব্যৱহাৰ কৰে পুৱা হওক গধূলি হওক যিসকলে লাউড স্পিকাৰ ব্যৱহাৰ কৰে তেওঁলোকৰ কাৰণে এই খবৰটো 10 ফেব্ৰুৱাৰীৰ পৰা নলবাৰীত নিষিদ্ধ হৈছে লাউড স্পিকাৰ কোনেও বজাব নোৱাৰিব লাউড স্পিকাৰ বৰ্তমান সময়ত ডাঙৰ খবৰ গতিকে যিসকলে পৰীক্ষা দিম বুলি ভাবিছে যিসকলে পৰীক্ষাত অৱতীৰ্ণ হ'ব ছাত্ৰ ছাত্ৰী তেওঁলোকৰ কাৰণে ভাল খবৰ বিশেষকৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিব SSLC আৰু HS তেওঁলোকৰ কাৰণে তথা তেওঁলোকৰ পিতৃ মাতৃৰ কাৰণে ভাল খবৰ আহি পৰিছে আপোনাৰ সন্তানটোক ভালদৰে পঢ়িবলৈ প্ৰশাসনে সুবিধা কৰি দিছে বাহিৰৰ কোনো শব্দ যাতে আমনি নকৰে তাৰ কাৰণে প্ৰয়াস কৰা হৈছে গতিকে আপুনিও সমৰ্থন কৰক আপোনাৰ অঞ্চলত যদি কোনোবাই লাউড স্পিকাৰ ব্যৱহাৰ কৰে তেন্তে আপুনি প্ৰশাসনক খবৰ দিয়ক প্ৰশাসনে তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰিব কিয়নো প্ৰশাসনে স্পষ্টকৈ কৈছে যে 10 ফেব্ৰুৱাৰীৰ পৰা লাউড স্পিকাৰ বজাব নোৱাৰিব নলবাৰীত সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে লাউড স্পিকাৰ ব্যৱহাৰ যদি কোনোৱে এই নিয়ম উলংঘা কৰি লাউড স্পিকাৰ বজায় তেন্তে আপুনি অভিযোগ দিব পাৰিব প্ৰশাসনক অভিযোগ দিয়ক আৰু আপোনাৰ অভিযোগৰ ভিত্তিত প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব আৰু যিসকলে এই নিয়ম উলংঘা কৰিছে বা সমাজৰ এই নিয়ম বা সমাজৰ ভালৰ কাৰণে যি চিন্তা কৰিছে তাৰ বিপৰীতে কাম কৰিছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব 163 ধাৰা বলবৎ কৰা হৈছে ইয়াৰ অধীনত জেল পৰ্যন্ত হ'ব পাৰে বা জৰিমনা বিহিবলগীয়া হ'ব পাৰে গতিকে আপুনি সাৱধান হওক লাউড স্পিকাৰ ব্যৱহাৰত নিষেধাজ্ঞা কৰা হৈছে নলবাৰীৰ সমান্তৰালকৈ ৰাজ্যৰ কেইবাখনো জিলাত এই নিষেধাজ্ঞা কৰা হৈছে এই নিয়ম বলবৎ কৰা হৈছে বজালিৰ পৰা আৰম্ভ কৰি কেইবাখনো ঠাইত এই নিয়ম বলবৎ কৰা হৈছে গতিকে ৰাজ্যত বৰ্তমান সময়ত লাউড স্পিকাৰ ব্যৱহাৰত নিষেধাজ্ঞা আহি পৰিছে যদি কোনোৱে এই নিয়ম উলংঘা কৰে তেন্তে আপুনি অভিযোগ দিয়ক আপোনাৰ সন্তানটোৰ ভৱিষ্যতৰ কাৰণে চৰকাৰে বা প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে গতিকে আপুনিও সমৰ্থন কৰক যদি আপোনাৰ কোনো অঞ্চলত আপুনি থকা কোনোবা অঞ্চলত যদি লাউড স্পিকাৰ ব্যৱহাৰ কৰা হৈছে তেন্তে আপুনি অভিযোগ দিয়ক আৰু আপোনাৰ অভিযোগৰ ভিত্তিত প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনে স্পষ্ট কৰিছে যদি কোনো লোকে এনে কাম কৰে বা এই নিয়ম উলংঘা কৰে তেন্তে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব জেল পৰ্যন্ত হ'ব পাৰে গতিকে জেল যদি যাবলৈ মন নাই আপোনাৰ ৰঙাঘৰৰ আলহী হোৱাৰ যদি মন নাই তেন্তে এই কেইদিন 10 ফেব্ৰুৱাৰীৰ পৰা লাউড স্পিকাৰ আপুনি নবজাব নলবাৰীকে ধৰি ৰাজ্যৰ কেইবাটাও প্ৰান্তত এই নিষেধাজ্ঞা জাৰি কৰা হৈছে গতিকে আপুনিও প্ৰশাসনক সমৰ্থন কৰক প্ৰশাসনৰ বিপথে নাযাব কিয়নো পৰীক্ষা আহি আছে পৰীক্ষাৰ সময় আহি পাইছে ছাত্ৰ ছাত্ৰী বা শিক্ষাৰ্থীয়ে পঢ়িব লাগে গতিকে আপুনিও সমৰ্থন কৰক আৰু যদিহে সমৰ্থন নকৰে তেন্তে প্ৰশাসন কঠোৰ হ'ব প্ৰশাসনে জেল পৰ্যন্ত আপোনাক পঠিয়াব পাৰে